উপস্থিত হৈছো পৰ্বতজোৰাৰ মহামায়াত। এই পৰ্বতজোৰাৰ মহামায়াৰ পৰা মা মহামায়া ধামলৈ যোৱা যিটো ৰাস্তা, এই ৰাস্তাখন বোকাময় হৈ পৰি গৈছে। যিহেতুকৈ সমাগত দুৰ্গা পূজা, এই সমাগত দুৰ্গা পূজাত উপলক্ষে এই মা মহামায়া ধামলৈ যোৱা যিটো ৰাস্তা, এই ৰাস্তাখন বোকাময় হৈ পৰি আছে। এই ৰাস্তাত যি চাইড বাম আছে, চাইড বামৰ কাষেদি যি দোকানবিলাক আছে, দোকানৰ সন্মুখেদি অহা যোৱা কৰিব পৰা অৱস্থা এইখন ৰাস্তাত নাই। এইখন ৰাস্তা বোকাময় হৈ পৰি আছে। হয়, নিশ্চয়কৈ দেখিবলৈ পাইছে এইখন ৰাস্তাৰ যি অৱস্থা, এই অৱস্থা নিশ্চয়কৈ দেখিবলৈ পাইছে। এনিবাৰো 24 দেখুৱাই আছে এইখন ৰাস্তাত যি মা মহামায়া ধামলৈ যোৱা যিটো ৰাস্তা, এই ৰাস্তাৰ দৃশ্য। মোৰ লগত এইখন মহামায়াৰে স্থানীয় ব্যক্তি আছে, স্থানীয় ব্যক্তিৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয় হয়, এইখন ৰাস্তা যে এনে অৱস্থাত পৰি আছে, যিহেতুকৈ সমাগত দুৰ্গা পূজা, এই উপলক্ষে কি ক'ব? এইটো চাওক, বিশ্বৰ অদ্বিতীয় মা মহামায়া মন্দিৰ, এই মন্দিৰৰ ফালে যোৱা ৰাস্তাখিনি ইমান বেয়া হৈ আছে, 2 বছৰ ধৰি ইমান বেয়া হৈ আছে, তথাপিও মানে চৰকাৰে কোনো পদক্ষেপ লোৱা নাই। এই ক্ষেত্ৰত আমি চৰকাৰক দাবী জনাইছো যে অতি সোনকালে এই ৰাস্তাখন ভাল কৰি দিয়াৰ কাৰণে অনুৰোধ জনাইছো। যিহেতুকৈ এইখন মা মহামায়া ধামত বহুতো ভক্তবিন্দু ৰাইজ বিভিন্ন ঠাইৰ পৰা আহে, এই ক্ষেত্ৰত কি ক'ব? চাওক, এই মা মহামায়া মন্দিৰখন চাবলৈ দূৰ দূৰণিৰ পৰা হাজাৰ হাজাৰ মানুহ আহে, কিন্তু এই ৰাস্তাখন 2-3 বছৰ হ'ল বেয়া হৈ আছে, তথাপিও চৰকাৰে কোনো পদক্ষেপ লোৱা নাই। এই ক্ষেত্ৰত আমি চৰকাৰক অতি সোনকালে যাতে ৰাস্তাখন ভাল কৰি দিয়ে, তাৰ বাবে আমি দাবী উত্থাপন কৰিছো। যিহেতুকৈ এইখন ৰাস্তাৰ কাষতে আমি দেখিবলৈ পাইছো মা মহামায়া ধামৰ ওচৰতে SDO চিভিল থাকে, এই ক্ষেত্ৰত তেওঁক কি জনাব? এই ক্ষেত্ৰত আমি SDO চিভিলক অনুৰোধ জনাওঁ যে যাতে অতি সোনকালে SDO চিভিলে এই ৰাস্তাখন ভাল কৰি দিয়াৰ কাৰণে চৰকাৰক অনুৰোধ জনায়, আৰু আমি সাধাৰণ ৰাইজেও এই ৰাস্তাখন যাতে ভাল হয় তাৰ বাবে আমি সদায় তেওঁকে দেখিবলৈ পাওঁ এইখন ৰাস্তাৰে দিনত 2-3 বাৰ অহা যোৱা কৰে, কিন্তু এইখন ৰাস্তাত যি কাষেদি চাইড বামেদি যি বোকাময় হৈ পৰি আছে, এইখন ৰাস্তাতে বহুতো ঠাইৰ পৰা এই মা মহামায়া ধামলৈ বহুতো ভক্তবিন্দু আহে, এই ক্ষেত্ৰত কি ক'ব? চাওক, 1 কিলোমিটাৰ ওচৰত SDO চিভিল থাকে, মা মহামায়া মন্দিৰৰ ওচৰতে থাকে। এইখন ৰাস্তা দি সি অহা যোৱা কৰে, তথাপি এই ৰাস্তাখন এতিয়ালৈকে ভাল কৰি দিয়া নাই। সেইকাৰণে আমি অতি সোনকালে দাবী জনাইছো যাতে অতি সোনকালে এই ৰাস্তাখন ভাল কৰি দিয়ে। আমি যোৱা কেইদিনৰ আগতে আমি দেখিবলৈ পাইছো এইখন ৰাস্তাৰে মা মহামায়া ধামত ৰাজ্যপালো আহিছিল। এই বোকাময় ৰাস্তাখন তেতিয়া এনেদৰেই পৰি আছিল। হয়, এনেদৰেই পৰি আছে। এই ক্ষেত্ৰত বিহাৰৰ প্ৰমোদ বড়ো চৰকাৰক কি ক'ব? প্ৰমোদ বড়ো চৰকাৰক অনুৰোধ জনাওঁ যে যাতে অতি সোনকালে এই ৰাস্তাখন মা মহামায়া মন্দিৰলৈ যোৱা ৰাস্তাখন অতি সোনকালে ভাল কৰি দিয়ে, এইখিনি অনুৰোধ জনাইছো। ৰাস্তাতে আমাৰ মা মহামায়া ধামলৈ যোৱা এইখন ৰাস্তা একমাত্ৰ এইখন ৰাস্তা অকল মা মহামায়া ধামলৈ যোৱা ৰাস্তাই নহয়, এইখন ৰাস্তাৰে টিপকাই লৈ যাব লাগে, টিপকাই গোসাইগাঁও এইখন ৰাস্তাৰে গাড়ী যাতায়াত কৰে, আৰু আমি মাজে মাজে দেখিবলৈ পাওঁ অভাৰলোড ডাম্পাৰ বিলাকো এইখন ৰাস্তাৰে যাতায়াত কৰে, আমি দেখিবলৈ পাওঁ। এই ক্ষেত্ৰত যি ৰাস্তাত পৰিস্থিতি হৈছে, বোকাময় হৈ পৰি গৈছে, BTR যি প্ৰমোদ বড়ো চৰকাৰ, BTR প্ৰমোদ বড়ো চৰকাৰ কেনেদৰে পদক্ষেপ ল'ব, সেয়া হ'ব সময়ত লক্ষণীয়।